হেল্ল' বন্ধু-বান্ধৱীসকল, এইটো হ'ল মোৰ ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টটো। গোটেই ভিডিঅ'খিনি দিয়া পচিবল নহয়, সেইটো কাৰণে দুটা পাৰ্ট কৰি দিলোঁ। এয়া হ'ল মামা। এইটো মানে পৰিলে মানে বুঢ়া হৈ গ'লে এনেকুৱা হৈ যায়। ইয়াৰ পিছত মানে চাউল বা এনেকৈ ধানত গাঁত মানে তেতিয়াহে মানে পকে। এইটো লৈছো দেই, নে লৈছা নে তুমি? নাই আৰু এইফালে ধুনীয়াকৈ পানী পৰি আছে, ৱাটাৰফল টাইপত বনাই থৈছে। আৰু এইফালে আপোনালোকে যদি ঘৰলৈ ফুল লৈ যাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে এই দোকানখনতে কিনিব পাৰিব। আৰু এইফালে প্ৰগ্ৰেম চলি আছে। আৰু আমি আহিলোঁ এইফালে মামা আমি এইফালে আহিলোঁ গোটেইকেইটা পুৰণা বস্তু য'ত সংৰক্ষণ কৰি থৈছে সেইবোৰ চাবলৈ আহিলোঁ। বহুত বছৰৰ পুৰণি বস্তু সংৰক্ষণ কৰি থৈছে তেওঁলোকে। ওপৰত ঝাৰু কেৰাকী জাতিলাও ফুলা নিমখ খোৱা মেলনা মাৰি জুইফা চুঙা ভাত চলোৱা খৰিকা স্কেল আচাৰি কাপোৰ ধোৱা মাৰি। এইটো তাম পিতল কাঁহৰ বাচন। এইটো নেপালী ছোৱালী বিয়া পাতিলে পিন্ধোৱা অলংকাৰ। এইটো ক্ষয় গ'ল, 200 বছৰত এইকণ হৈ গ'ল। এই আৰম্ভ কৰিছে ইমানকণত ক্ষয় গৈছে। এইটো বাচন তিনিটা কাঁহ পিতল তাম বনাই কৰি ৰাখি কৰি খাইছিল অসমৰ ৰাইজৰ। 100 বছৰ অসমত যিমান জনজাতি মানুহ আছিল পেটত 4টা বেমাৰ নাছিল, গ'ল্ড ব্লাডাৰ, এপেণ্ডিক্স, হাইপাৰটেনছন, চুগাৰ। এতিয়া জোঁৱাইকৰ লগত লৈ আহে, জোঁৱাইকৰ ঘৰত আহি ট্ৰাংকত ভৰাই প্লাষ্টিক, ষ্টীল, এলুমিনিয়াম। কালি জন্ম হোৱা কেঁচুৱা যে GMC ডক্টৰে পেট ফালিছে মাকৰ ভুলৰ কাৰণে। এইবিলাক বাচন মেইনটেইন কৰিব নোৱাৰা হ'ল। জিলিকা বস্তু বাকচত ভৰাই থৈ দিয়ে। জিলিকা বস্তু খোজাৰ কাৰণে পেটত বেমাৰ হ'ল। এইটো তামৰ ন? এইটো তামৰ পাত্ৰ। অসমত পিতল, কাঁহ। অসম ঘৰত 4টা কি নাছিল শুনি লওক। প্লাষ্টিক নাছিল, ষ্টীল নাছিল, এলুমিনিয়াম নাছিল, ফ্ৰিজ নাছিল। 4টা হৈ গ'ল। দোকানত 6টা। কুৰকুৰি নাছিল, চিপছ নাছিল, মেগী নাছিল, কোকা-কোলা নাছিল, গুটকা নাছিল, 60,000ৰ মোবাইল নাছিল। তেতিয়া মস্তি ভাল, এতিয়া গোটেই বেমাৰ। এইবিলাক বজোৱা বাইদেউ জ্বলোৱা, দালি পিঁয়াজ চাকি, ধান চাউল ৰখা, কেৰাচিন তেল জ্বলোৱা চাকি, এইবিলাকো বজোৱা। চেপেনা, কপিতা, কলমকটাৰি, মৌ বলি দিয়া, চব্জি কুটা, মৈদা, ঘাঁহ খেৰ কটা। এইটো আছিলে আমাৰ, এইটো এনেকে হেৰি কাটে যে পচলা চচলা। আৰু অকণমান এইটো আপোনাৰ চাহ যিটো জোৰত ধাম ধুম মাৰিছে। এনাই কাৰণে লাগি একদম হেৰি হৈছেগে আৰু ন? চিৰিয়া গৰমত কিনা এনেই পুৰণা বস্তু। এইটো ডলা, চালনী, জখলা, তেল, ঘি ৰখা কাঠৰ পাত্ৰ, মহৰিঙৰ ফণি। এইটো নাম হৈছে যঁতৰ। যঁতৰ এইটো চেৰেকী। এইটো এইটো নাছিলে নেকি চকৰি? এইটো কইনাক ভাত কৰি লোৱা দোলা মাৰি এইটো উপনি এইটো উপনি উলিয়াও। নিকি মানুহ দিবি সেইটো ঘেন ফলি কাঠৰ মাখন, ক্ৰীম, ঘি। এইটো গুৰখাত, এইটো চিৰিপাতি খুকুৰি, বাছপাতি খুকুৰি ইণ্ডিয়াক লৈ 30খন দেশৰ পইচা। এইটো পঢ়া শুনা নকৰিবি, ফুটা পইচা এটা দি বুলি কয় যে, 1 কিলো নিব ফুটা কৰি এটা নিদিওঁ বুলি কয় যে, এইটো চোৱা ফুটা কৰি। এইটো তলা দিলে চোৱা, ফুটা কৰি এটাও নিদিওঁ বুলি কয় যে তোক। এইটো ফুটা কৰি এইটো মানে কি চবতছে ল' প্ৰাইচ সবতকে কম ফুটা কৰি এইটো সবতকে কম পইচা মানে 0 পইচা। সবতকে কম পইচা। ফুটা কৰি তাৰমানে 1 কেজি নিমখ 1 খেৰ বুলি কয়, এতিয়া কিলো কয়। আমাৰ গুৰখাত চিক্কা ওলো মাইৰা পা কাঠত গাখীৰ খিৰাই। এনেকে হেৰি লৈ এনেকে কি
এইটো অসমত 500 400 300 বছৰ আগত মানুহ কম আছিল ডক্টৰ নাছিল 100 2টা খুৱাই দিছিল এইবিলাক খোৱা মানুহ দৰ হয় নে দীঘলীয়া বয়স আছিল এইটো মিঠা গুটি পাহাৰীয়া শিলিখা ৰঙালাও ঠাৰি আৰু লেটা গুটি এইটো অমৰা অমাৰ অমাৰ অমৰা নহয় অমাৰ চুপি শিলাজিত কিনো শিলাজিত পাহাৰৰ পৰা ৰক্স শিলাজিত খাইছ সঞ্জীৱনী শতমূল মৃত সঞ্জীৱনী এইটো হয় নাই শতমূল বহুত ধুনীয়া অৰ্জুন গছৰ চাল মুলতানী মাটি মুখত ঘাঁহ কোলা ৰাজমা ৰঙা ৰাজমা 100 বছৰ ঘি ৰঙা কুমধান বিভিন্ন ধৰণৰ এইবোৰ এনেকে ভৰাই থৈ দিলে বেয়া হৈ নাযাবনে বেয়া হৈ গ'ল এইকেইটা আমি অসমৰ পৰা কালেকশ্যন কৰোঁতে বেয়া 600 400 বছৰ আগত অসমত ডক্টৰ বিচাৰি নাপায় 100 2টা কৈছে এইবিলাক বস্তু খাই থাকোঁতে মই উঠনি 10টা বস্তুৰ নাম ক'লো যে সেইবিলাক বস্তু নাছিল তেতিয়া আয়ুৰ্বেদিকে কাম কৰিছে এতিয়া আয়ুৰ্বেদিকে কাম নকৰে এতিয়া আপুনি মই ৰঙালাও ঠাৰিটো পেলাই দিম হয়নে নহয় কুটামণি এনেকুৱাই বস্তু আৰু এইবিলাক পুৰণা বস্তু কেনেকুৱা লাগিব আৰু এইফালে হ'ল আমি বহাগ বিহুত যিটো এবিধ শাক খাওঁ তাৰ কোনকেইটা শাক খোৱা হয় মানে এই বাৰীখনত গোটেইখনকে ৰুই থৈছে অলপ অলপ এইটো গেন্ধালি আৰু এইটো ভুই মিচিৰি পাত এইটো কেহেৰাজ এইটো কেহেৰাজ মালভোগ শাক এইটো মালভোগ শাক তেজপাত নৰসিংহ পাত টিকনি বৰুৱা তৰা গছ চেংমৰা কণা শিমলু মাটিকান্দুৰি ভিংগৰাজ মানিমুনি শাক খাই মছলা বৰ মানিমুনি পদিনা শুকলতি এইটো লাই যাবৰি এইটো শুকলতি নি এইটো লাই যাবৰি লাই যাবই কোনটো লাই যাব এইটো এইফালে ইয়াত মৰাই আছে চোৱা বৃন্দাবনী শাক চাইনবোৰ্ডবোৰ লিখা আছে তাই মধু হোলেং লেফাফু কয় নে লেফাফু ঢাকন এইটো কিবা লাগি এইটো বগা টেঙা মই আজিহে দেখিছোঁ এইটো ক'ত লিখা আছে তুলুঠা পকা তিতামৰা নাইচোন গছ তিতামৰা এইটো কিবা লাগিছে ফল লাগিছে চোৱা হয়তো এইটো ফল লাগিছে সদায় চাই ফুল মিলি এইটো কি লিখা আছে এইটো কেয়াবন ঢেকীয়া বিলঙনি টেঙা মৰা এইটো ঢেকীয়া হয়তো বিলঙনি টেঙা মৰা এইটো খাই নেকি খাই সেইদিনাখন মানে এটা শাকটো বনৌষধি হয় দৰৱ হয় এইটো কাঁচিডৰীয়া কলমৌ শাক এইটো কি কলমৌ এইটো পিয়ালি পালেং মিঠা আলু এয়া লাগিছে চাগে তলত খানা তুমি ভেকুৰীটা আপোনালোকে খায় নাই ইয়াত লাগিলে থাকে আপুনি লৈ গৈ থাকে ঘৰতে লগাই লৈছোঁ এইটো জলকীয়া মই যিখিনি প্ৰিয় সেইবোৰ মই ঘৰতে কৰিছোঁ হয় নেকি এইটো কি বিয়লি খাবত নেকি গাঁৱতে বঢ়িয়া প্ৰায় গাঁৱৰ মানুহ থাকে বহুত ইনভলভ আৰু এইফালে মাটিৰ চাকি মাটিৰ বস্তু বনোৱা তাত আমি বনাইছিলোঁ চাকি এখন আপুনি এইটোতে বনাই নেকি বনাই চাব পাৰিম কেনেকৈ বনাইছোঁ আমি ভিডিঅ' কৰোঁ কৰিছোঁ চব ধুনীয়াকৈ এইবোৰ চব আপুনি বনাইছে ন এইটো হাতেৰে ঘূৰাব লাগে নে
চাকি বনাই কৰি আমি এইফালে আহিলোঁ বেম্বো পাৰ্কলৈ। বেম্বো পাৰ্কত প্ৰায় 72 বিধ বাঁহ আছে। মই ইমান চাবলৈ নগ'লোঁ বাৰু। ইয়াত বহিব পাৰে সময় কোনোবাই। দেৰি হ'ল 4 মিনিট আছিলে, তো 4 মিনিটতে যি পাৰোঁ সেয়া চালোঁ আৰু অলপ ভিডিঅ' কৰি ৰাখিলোঁ। ইয়াত কাৰোবাৰ চাবলৈ আহিলে যেতিয়া টয়লেট লাগিব ইয়াত টয়লেট কৰিব পাৰিব। পানী চিষ্টেম দিছে, তাৰ পৰা পানী চিষ্টেম দিছে ইয়ালে। গছবিলাক একদম পৃথক কৰি ৰাখিছে এইফালে ওপৰলৈ গ'লে পাৰ্ক চাই আমি এটা খাবলৈ বুলি সোমালোঁ। গজৰাজৰ পুৰি চবেই মানে পুৰি তাৰপিছতে পুৰি খাই কৰি আমি ধুনীয়াকৈ গাড়ীত অলপ গাড়ী ফূৰ্তি কৰিলোঁ। ফূৰ্তি কৰি আহি ঘৰ পালোঁ। এটাত নাচ। ভিডিঅ'টো আৰু দীঘল কৰি দিলোঁ, ইমানখিনিতে ৰাখিছোঁ। আপোনালোকে যদি কোনোবাই অৰ্কিড পাৰ্ক যোৱা নাই তেতিয়াহ'লে যাব, বহুত ভাল লাগে অৰ্কিড পাৰ্ক গৈ। মই শ্বৰ্টছো কেইটামান আপলোড কৰি দিম, আপোনালোকে চাব।